নমস্কাৰ দৰ্শকবৃন্দ, মই ৰোহিত গুৰুং। আপোনালোকে চাবলৈ সাজু হৈ আছে টাইম 60 অসম। বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দুলীয়াজান স্থিত মধুপুৰ প্ৰাথমিক বিদ্যালয় বৰুৱাতী নেলিলৈ। যিহেতু গোৰ্খা মহিলা মঞ্চ দুলীয়াজান আঞ্চলিক সমিতি আৰু গোৰ্খা মহিলা মঞ্চ বৰুৱাতী নেলি শাখা সমিতিৰ যৌথ উদ্যোগত অহা ইংৰাজী 18 আৰু 19 জানুৱাৰী 2025 তাৰিখৰ দিনা হ'বলগীয়া কাৰ্যসূচী মাঘে মাঘ গোৰ্খা সাংস্কৃতিক মহোৎসৱ আয়োজন কৰিবলৈ লৈছে। হয় দৰ্শকবৃন্দ, আপোনালোকক আমি দেখাই আছোঁ কিছু আপোনালোকক আমি দৃশ্যখন আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। মই বৰ্তমান উপস্থিত আছোঁ, মোৰ লগত উপস্থিত আছে মোৰ কেমেৰা সহযোগী চিকা সোণাৰ। মই চিকা সোণাৰক অনুৰোধ কৰিব খুজিছোঁ যে আমাৰ এই আজিৰ এই পৰিৱেশখন দৰ্শকক দেখাবলৈ মই তেখেতক অনুৰোধ কৰিছোঁ। আমি কিছু বাৰ্তালাপো কৰি আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ মাজত বৰ্তমান উপস্থিত আছে উদযাপন সমিতিৰ মুখ্য উপদেষ্টা শ্ৰীযুত শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া। হয়তো তেখেত সদৌ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দায়িত্বত আছিল। বৰ্তমান তেখেত গোৰ্খা সাংস্কৃতিক মহোৎসৱৰ তেখেত উদযাপন সমিতিৰ মুখ্য উপদেষ্টা হৈ আছে। গতিকে তেখেতৰ পৰা আমি কিছু বাৰ্তালাপ কৰিবলৈ আমি গৈ আছোঁ। দৰ্শকবৃন্দক আপোনালোকে আমাৰ লগত জড়িত হৈ থাকক। আমাৰ মাজত উপস্থিত আছে গোৰ্খা সাংস্কৃতিক মহোৎসৱ মাঘে মাঘ গোৰ্খা সাংস্কৃতিক মহোৎসৱৰ মুখ্য উপদেষ্টা শ্ৰীযুত শংকৰজ্যোতি বৰুৱাদেৱ। তেখেতৰ পৰা আমি কিছু বাৰ্তালাপ কৰিবলৈ বিচাৰিছোঁ। সৰ্বপ্ৰথম আপোনাক আমি স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু আপোনালোকৰ এই গোৰ্খা মাঘে মাঘ গোৰ্খা সাংস্কৃতিক মহোৎসৱ আপোনালোকে আয়োজন কৰিবলৈ লৈছে, আপোনালোকৰ পৰিস্থিতি যোনখন এতিয়া আপোনালোকে আয়োজন কৰিবলৈ লৈছে, তেখেতৰ আপুনি কি ধৰণৰ এতিয়ালৈকে আপোনালোকে কাম আগবাঢ়ি লৈ গৈছে, কি ক'ব খোজে আমাক দৰ্শকক আপুনি? প্ৰথমতে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক ভোগালী বিহু, মাঘ বিহু লগতে মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াত সকলোৱে জ্ঞাত যে 18 আৰু 19 দুদিনীয়া কাৰ্যসূচীৰে মাঘে মাঘ গোৰ্খা ফেষ্টিভেল অনুষ্ঠিত হ'ব। ইয়াত গোৰ্খা জনগোষ্ঠীটোৰ বিভিন্ন সম্প্ৰদায় গোৰ্খা জনগোষ্ঠীটোৰ সংস্কৃতিৰ উপৰিও অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিব। এক সাংস্কৃতিক সমাৰোহ, এক মিলনভূমিলৈ পৰিণত হ'ব। দুয়োটা দিন, প্ৰথম দিনাখন সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব। বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ সংস্কৃতি পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত ইয়াৰ লগে লগে সাজপাৰ প্ৰতিযোগিতাকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। দ্বিতীয় দিনা মুকলি সভা, গোৰ্খা জনগোষ্ঠীটো ইয়াৰ লগে লগে অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি সকলোকে লৈ আগবাঢ়ি যোৱাৰ কাৰণে বিভিন্ন বিষয়ত আলোচনা কৰা হ'ব। সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়াত কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰিব। গতিকে আমি দুয়োটা দিনৰ কাৰ্যসূচীলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু ইতিমধ্যে প্ৰস্তুতি কাম কাজ চলি আছে। সকলোৱে পূৰ্ণ উদ্যমেৰে গোটেই কাম কাজবিলাক কৰিছে। গতিকে সকলোৱে আহিব, দুয়োটা দিন উপস্থিত থাকিব আৰু আমাক সাহস আৰু প্ৰেৰণা দিব বুলি আমি আশাবাদী। হয় বৰুৱা ডাঙৰীয়া, বৰ্তমান যিহেতু আপোনালোকে মাঘে মাঘ গোৰ্খা সাংস্কৃতিক মহোৎসৱ আপোনালোকে আয়োজন কৰিছে, মুখ্য অতিথিৰ কাৰণে আপোনালোকে কাক নিমন্ত্ৰণ জনাইছে, কি ক'ব খুজিছে? কেইবাগৰাকীও বহু অতিথি আচলতে উপস্থিত থাকিব। গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন প্ৰেম তামাং ডাঙৰীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ, বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি সকলো ইয়াত উপস্থিত থাকিব। আৰু ইতিমধ্যে তেখেতসকলে অহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু বিভিন্ন সাংস্কৃতিক দলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। গোৰ্খা জনগোষ্ঠীটোৰ অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠী, ইয়াৰ লগে লগে অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিব। আৰু আমাৰ মূল উদ্দেশ্য হ'ব সমন্বয় বাৰ্তা প্ৰেৰণ কৰা। আমি এই দুলীয়াজানত বিশেষকৈ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকে আমি সমন্বয়েৰে বাস কৰি আছোঁ। আৰু সেই সমন্বয় বাৰ্তা এই গোৰ্খা ফেষ্টিভেলৰ পৰা আমি প্ৰেৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু বিভিন্ন পৰম্পৰা, সাজপাৰ প্ৰতিযোগিতাটো কেৱল গোৰ্খা জনগোষ্ঠী বুলি নহয়, সকলো জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ পৰম্পৰাগত সাজপাৰ পিন্ধি ইয়াত পৰিৱেশন কৰিব পাৰিব। আৰু আমি আচলতে এটা কালচাৰেল এক্সচেঞ্জ, আমি সাংস্কৃতিক যিটো আদান প্ৰদান, সেই আদান প্ৰদানটো কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গতিকে সকলোৰে সহায় সহযোগিতা, দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ, বিশেষকৈ মুকলি সভাৰ দিনাখন আৰু প্ৰথম দুয়োটা দিনৰ যি সাংস্কৃতিক শোভাযাত্ৰা, এই মূল দুটা কাৰ্যসূচীত সকলোকে উপস্থিত থাকিবৰ বাবে আহ্বান জনাইছোঁ। ধন্যবাদ বৰুৱা ডাঙৰীয়া। হয়, আমাৰ মাজত উপস্থিত আছে উদযাপন সমিতিৰ সভানেত্ৰী শ্ৰীমতী তুলসী ৰায় ডাঙৰীয়ানী। তেখেতৰ পৰাও আমি কিছু বাৰ্তালাপ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। হয় ডাঙৰীয়ানী, আপোনাক সৰ্বপ্ৰথম আমি স্বাগতম জনাইছোঁ। কি ক'ব খোজে আপোনালোকৰ এতিয়া বৰ্তমান যোনখন মাঘে মাঘ গোৰ্খা সাংস্কৃতিক মহোৎসৱ আপোনালোকে আয়োজন কৰিবলৈ লৈছে, গতিকে আপোনালোকৰ প্ৰস্তুতি কেনেকৈ চলি আছে, কি ক'ব খোজে? হয়, প্ৰথমেতো মই আপোনালোকৰ সংবাদ মাধ্যম চাই থকা সমূহ দৰ্শকবৃন্দক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, আমি যিটো মাঘে মাঘ গোৰ্খা সাংস্কৃতিক মহোৎসৱ অনুষ্ঠানটো কৰিবলৈ গৈ আছোঁ, সেইটো বিষয়ে সুন্দৰভাৱে আমাৰ উপদেষ্টা ভাইটি শংকৰজ্যোতি বৰুৱাদেৱে সুন্দৰভাৱে
কৈ গ'ল মই এইটোৱে ক'ব বিচাৰোঁ যে যিটো আমি অনুষ্ঠান কৰিব গৈ আছোঁ এইটো হৈছে সম্পূৰ্ণ বিভিন্ন জাতিৰ মিলনভূমি এই মিলনভূমিত আপোনালোকৰ উপস্থিত থাকি আমাক সহায় সহযোগ আগবঢ়াব বুলি মই আশা ৰাখিছোঁ আৰু আপোনালোকৰ উপস্থিতিয়ে আমাক এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় কৰিব বুলি মই আশা ৰাখোঁ ধন্যবাদ এয়া আছিল আমাৰ মাজত উপস্থিত আছিলে গোৰ্খা মহিলা মঞ্চৰ উদযাপন সমিতিৰ মাঘে মাহ গোৰ্খা সাংস্কৃতিক মহোৎসৱৰ উদযাপন সমিতিৰ সভানেত্ৰী শ্ৰীমতী তুলসী ৰায় ডাঙৰীয়ানী তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় গোৰ্খা মহিলা মঞ্চৰ দীৰ্ঘদিনীয়াৰ পৰা যোনখন তেখেতলোকে এই কষ্টখন কৰি আছে যিহেতু আমি দেখিবলৈ পাইছোঁ যে গোৰ্খা জাতি জনগোষ্ঠীৰ যোনখন সাজ পোছাক বা গোৰ্খা জাতি জনগোষ্ঠীৰ যোনখন কালচাৰেল আজিৰ ডেটত লুকাই গৈছে গতিকে তাক উলিয়াবৰ কাৰণে বিশ্ব দৰবাৰলৈকে গঢ়ি তুলিবৰ কাৰণে গোৰ্খা মহিলা মঞ্চ দুলীয়াজান আঞ্চলিক সমিতি আৰু বৰুৱা তিনিআলি শাখা সমিতিয়ে যৌথ বাবে তেখেতলোকে যোনখন প্ৰয়াস কৰি আহিছে তেখেতক আমি টাইম 60 অসমৰ সকলো পৰিয়ালবৰ্গৰ তৰফৰ পৰা তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি টাইম 60 অসমৰ সকলো পৰিয়ালবৰ্গৰ তৰফৰ পৰা সকলো ৰাইজক আমিও অনুৰোধ কৰিছোঁ যে আহক ৰাইজ গোৰ্খা মহিলা মঞ্চে অহা ইংৰাজী 18 আৰু 19 জানুৱাৰী যোনখন মাঘে মাহ গোৰ্খা সাংস্কৃতিক মহোৎসৱ আয়োজন কৰিবলৈ আছে সকলোৱে দলে বলে আহি সহযোগ কৰক সহযোগ কৰি তেখেতলোকক সহযোগিতা আগবঢ়াব বুলি আমি আপোনালোকক আশাবাদী কৰি মই ৰোহিত গুৰুং বৰ্তমান আপোনালোকৰ পৰা বিদায় ল'বলৈ খুজিছোঁ পৰৱৰ্তী সময়ত আপোনালোকৰ মাজত মই পুনৰবাৰ বাৰ্তা লৈ আনিবলৈ চেষ্টা কৰিম ধন্যবাদ